নমস্কাৰ। মই আজি সৰু ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি মোৰ ভিডিঅ'টোৰ মেইন উদ্দেশ্য হৈছে যে সমস্যাবিলাক আমি কেনেকৈ সমাধান কৰিম। মনুষ্য জীৱনত বা সকলোৰে জীৱনত সৰু ডাঙৰ বহুত সমস্যা আহে, ভাল বেয়া। গতিকে সেই সমস্যাবিলাকত কেতিয়াবা মানুহ এনেকুৱাই হয় যে হিতাহিত জ্ঞান হেৰাই যায় যে কেনেকৈ আমি সেইখিনি অভাৰকাম কৰিম। আৰু সেই বিষয়ে মোৰ ক্ষেত্ৰতো বহুত সমস্যা আহিছিলে, সেইখিনিনো মই কেনেকৈ অভাৰকাম কৰিলোঁ, মই সেই কথাটোকে আজি আপোনালোকক ক'ম। আৰু সেইখিনি জানিলে নিশ্চয় তেনেধৰণে আগবাঢ়িলে আপোনালোকৰো সেই সমস্যাখিনি সমাধান হ'ব। গতিকে তাৰ আগতেই মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ, মোৰ ফেচবুক পেজটো প্লিজ আপোনালোকে ফ'ল' কৰি দিব আৰু মই আগবাঢ়ি যোৱাত সহায় কৰিব। এতিয়া মই আহোঁ সমস্যা। মানুহৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা থাকে আৰু ডাঙৰ সৰু বহুত সমস্যা থাকে। কিছুমান সমস্যা সহজেই সমাধান হয়, কিছুমান সমস্যা কিন্তু সমাধান হ'বলৈ বহুত সময় লাগে। আৰু কেতিয়াবা এনেকুৱাও হয় যে সমাধান কৰিব নোৱাৰিমেই নেকি আৰু আমি হাৰি যাম নেকি, এনেকুৱাও কিছুমান হয়। সেই সমস্যা হ'ল আপোনাৰ পাৰিবাৰিক সমস্যাও হ'ব পাৰে, শাৰীৰিক সমস্যা হ'ব পাৰে, আপুনি চাকৰি কৰিছে সেই চাকৰিৰ সমস্যা হ'ব পাৰে, বন্ধু বান্ধৱৰ পৰা সমস্যা হ'ব পাৰে, বিভিন্ন ধৰণৰ সমস্যা। আৰু প্ৰতিজন মানুহৰ জীৱনত সেইখিনি সমস্যা থাকেই কম বেছি পৰিমাণে, আৰু মোৰ জীৱনতো আছিলে। মোৰ জীৱনত মই নকওঁ যে মোৰ কম আছিলে, বহুত বেছিয়ে আছিলে। যিখিনি নেকি মই এতিয়া এইটো বয়সত মই পিছলৈ ঘূৰি চাই মই চিন্তা কৰোঁ যে সঁচাকৈয়ে মোৰ যিখিনি সমস্যা, মই যিখিনি সমস্যাত পৰিছিলোঁ, মোক সেইখিনি সাধাৰণ মানুহে অভাৰকাম কৰিব নোৱাৰিলেহেঁতেন। কিন্তু মোৰ সাহস আছিলে। মাজে মাজে মই কেতিয়াবা মোৰো হিতাহিত জ্ঞানটো হেৰাই গৈছিলে, তথাপিও মই পিছ মুহূৰ্তত আকৌ মই নিজকেই সংযত কৰি মই নিজেই ভাবিছিলোঁ যে নহয়, মই হাৰি গ'লে নহ'ব, মই আগবাঢ়ি যাবই লাগিব। আৰু তেনেধৰণে মই আগবাঢ়ি গৈ আজি মই ফেচবুক কণ্টেণ্ট দি মই নিজকেই ব্যস্ত ৰাখিছোঁ। আৰু মই সৰু সুৰা বহুত কিবাকিবি কাম কৰি থাকোঁ, সেইখিনি বাৰু মই পিছত ক'ম। এতিয়া কথা হ'ল, আপোনাৰ সমস্যা যেতিয়া আহে আপুনি খুব ঠাণ্ডা মগজেৰেই সমাধান কৰিবলৈ চেষ্টা কৰক। সদায় আপুনি ৰাতিপুৱা উঠি, সদায় সেইটো সমস্যা হওক বা নহওক, সদায় আপুনি উঠি বিচনাতে বহি লৈ হ'লেও আপুনি 3 বাৰ দীঘলকৈ উশাহ লওক, খুব ধুনীয়াকৈ দীঘলকৈ উশাহ লওক। উশাহ লৈ আপুনি চিন মুদ্ৰাত বহি লৈ ভগৱানক চিন্তা কৰক। আপুনি এনেকুৱা চিন্তা কৰক যে আপুনি এক কণী আছে, আপোনাৰ চাৰিওফালে একো নাই, আপোনাৰ গাটো একদম পাতল হৈ গৈছে, আৰু মগজটো আপুনি শান্ত কৰক এনেধৰণে যে মগজত বহুত চিন্তা আমাৰ আহিয়ে থাকে, আমি কেতিয়াও ধ্যানত বহিব নোৱাৰোঁ। কিন্তু তথাপিও যে কিবা আহিছে যদি আমি ঠেলি তেওঁলোকক চিন্তাবিলাক ঠেলি মগজটো পাতল কৰিবলৈ চেষ্টা কৰক। 10-15 মিনিট সেইটো কৰক, আৰু সৰু সুৰা দুটামান ব্যায়াম কৰক। ব্যায়াম কৰি আপুনি ভগৱানক চিন্তা কৰি আহি পানী এগিলাচ খাওক ৰাতিপুৱা। তাৰপিছত আপোনাৰ নিত্য নৈমিত্তিক কৰ্ম কৰক। সেইটো হ'ল আপুনি প্ৰথমতে কৰক। দ্বিতীয়তে আপোনাৰ যিখিনি সমস্যা আহে খুব ঠাণ্ডা মগজেৰে সমাধান কৰক। আৰু সমস্যা মানুহৰ কেতিয়া গভীৰ হয়, যেতিয়া আপুনি সেই সমস্যাটোত সঁচা মিছাৰ দুটা কথা থাকে। আপুনি যদি মিছাৰ আশ্ৰয় লয়, আপুনি যদি বেয়া কৰ্ম কৰে, তেতিয়াহ'লে সেই সমস্যাটো সমাধান কৰিবলৈ বহুত কষ্টকৰ হয়। সমস্যা সমাধান নহয়, মিছা বা বেয়া কৰ্মৰ সমস্যা কেতিয়াও সমাধান নহয়। আৰু আপুনি যদি শুদ্ধ সত্যত আছে, আপুনি সেই সমস্যাৰ পৰা সদায় সমাধানৰ ৰাস্তা বিচাৰি পাব। দুদিন কষ্ট হ'ব, কিন্তু আপুনি তাৰ ৰাস্তা বিচাৰি পাব। আৰু শুদ্ধ মনেৰে আত্মবিশ্বাসেৰে আপুনি আগবাঢ়ি যাওক। আপুনি গম পাব যে আপোনাৰ শক্তিও দিনে দিনে বাঢ়ি আহিছে, যেতিয়া আপুনি শুদ্ধ আৰু সত্যৰে আগবাঢ়ি যায়। আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখক যে হয়, মই এইটো কৰিব পাৰিম। আৰু সেই বিশ্বাসটো কেতিয়া আহিব, যেতিয়া আপুনি শুদ্ধত থাকিব, সত্যত থাকিব, তেতিয়া আপোনাৰ সেই বিশ্বাস আহিব। পৃথিৱীত বহুত মানুহে বহুতক বহুত ধৰণেৰে সমস্যাৰ মাজলৈ ঠেলি দিবলৈ বিচাৰে, কিন্তু সেই ক্ষেত্ৰত আপুনি নিজকেই সাহসী কৰি সেই সমস্যাৰ ভিতৰত নোসোমাই আঁতৰি আহিব পৰাটোহে আপোনাৰ
আচল লক্ষ্য। আৰু আপুনি আঁতৰি আহিব কেতিয়া পাৰিব? যেতিয়া আপোনাৰ শুদ্ধ বিচাৰ বুদ্ধি থাকিব, তেতিয়া আপুনি আঁতৰি আহিব পাৰিব। গতিকে তেনেধৰণে আপুনি শুদ্ধ আৰু সত্যৰেই আগবাঢ়ক, মিছাৰ আশ্ৰয় নল'ব। এটা মিছা কথা ক'লে 10টা মিছা কথা ক'বলগীয়া হয়। আৰু আনক ভাল পাবলৈ শিককচোন। আমি আনৰ ভালটো কৰি দিব নোৱাৰোঁ। আমাৰ মানসিকতা বহুত মানুহৰ সেইটো নাই যে আনৰ আমি ভাল কৰিম, কিন্তু আনৰ বেয়া নকৰি, বেয়া চিন্তা নকৰি আমি আঁতৰি থাকোঁচোন। ভাল যদি কৰিব নোৱাৰোঁ, আমি বেয়া কথাও আমি চিন্তা নকৰোঁ। সদায় পজিটিভ হৈ থাকক যে নহয়, তেওঁৰ এইটো হৈছে যদি ভালেই হৈছে দিয়া, ভালেই হৈছে। আমি তেওঁক একো কৰি দিব নোৱাৰোঁ, কিন্তু আমি সেই কথাটোতো ক'ব পাৰোঁ। কাৰোবাৰ ক্ষেত্ৰত যদি আপুনি ভালটো দেখি পেলাই বা বেয়াটোত দুখ প্ৰকাশ, ভালটোত আনন্দ যদি আপুনি হিয়া উজাৰি কৰিব পাৰে, তাৰপিছত আপুনি চাবচোন আপোনাৰ কিমান ভাল লাগিব। গতিকে প্ৰতিটো পজিটিভলি ল'বলৈ বিচাৰিব, মনত বেয়া ভাৱ নাৰাখিব। আৰু সকলোকেই মানে খবৰ এটা ল'বলৈ চেষ্টা কৰক। আজিকালি খবৰ ল'বলৈ কাৰো ঘৰত কোনো যাব নালাগে, মোবাইল আছে। গতিকে মোবাইলেদি আপুনি সকলোৰে ভাল বেয়া খবৰ লওকচোন। দেখিব আপোনাৰ লাহে 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 আপোনাৰ মনত পজিটিভ ভাইবছ আহি গৈছে। কোনোবাই নলয় নালাগে, কিন্তু আপুনি কৰি থাকক, আপোনাৰ কৰ্মখিনি কৰি থাকক। ভগৱানৰ ওপৰত বিশ্বাস, নিজৰ সাহস আৰু নিজৰ সত্যতাত থাকিলে আপুনি সদায় সকলো সমস্যাৰ পৰা সমাধান হৈ ওলাই আহিব পাৰিব। গতিকে কেনেকুৱা লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰি মোক জনাব। ধন্যবাদ।